নমস্কাৰ মৰা বনিমিসকল ডাঙৰ খবৰ লৈ আহিছোঁ। কেতিয়া ঘোষণা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল? নিউজ 18 অসম চেনেলৰ যোগেদি কিছুমান ডাটা শ্বেয়াৰ কৰা হৈছে, সেই ডাটাখিনি আপোনালোকৰ ওচৰত মই দিবলৈ চেষ্টা কৰিছোঁ। তেনেহ'লে ভিডিঅ'টো চাই ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আগন্তুক ভিডিঅ'বোৰ পাবলৈ হ'লে বেল আইকনটো প্ৰেছ কৰি ৰাখিব। প্ৰথমতে মই কৈছোঁ যে মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। আহচোন কি ডাঙৰ ঘোষণা কৰিলে চাওঁ। তেখেতে কৈছে ইয়াতে নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টক লৈ মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা। 20 তাৰিখত পাছত ঘোষণা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। এতিয়া বহুতে কৈছিলে 20 তাৰিখে ৰিজাল্ট দিব, কিন্তু 20 তাৰিখৰ পিছত ঘোষণা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। আৰু ৰিজাল্ট চেক কৰিবৰ কাৰণে আপোনালোকৰ লাগিব আপোনাক ৰোল কোড আৰু ৰোল নম্বৰ। ঠিক আছে, ৰোল কোডটো তোমালোকে এডমিটত পাবা আৰু ৰোল নম্বৰটো তোমালোকে এডমিটত পাই যাবা। তাত চেক ৰিজাল্টত ক্লিক কৰিলে পাবা। আৰু এটা পাইছোঁ মই 20 এপ্ৰিলত মেট্ৰিকৰ ফলাফল বুলি, কিন্তু এইটো সঁচা নে মিছা গম নাপাওঁ। মোক এজন মানুহে দিছিলে, সেইখিনি মই আপোনাক চেষ্টা কৰিছোঁ। যদি সঁচা হয় সঁচা বুলি লিখিবা, যদি মিছা হয় মিছা বুলি লিখিবা। ঠিক আছে, থেংক ইউ ছ' মাছ। নেক্সট পাম, ধন্যবাদ।